আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে অসমৰ এটা এবঅৰিজিনেল কমিউনিটিৰ ভিতৰত চুতীয়া কমিউনিটি এটা এবঅৰিজিনেল কমিউনিটি। এই খিলঞ্জীয়া কমিউনিটিটোৰ বাবে আমি ACS পৰীক্ষাত আউট অফ OBC কোটা এজন DSP আৰু এজন মেজিষ্ট্ৰেটৰ পোষ্ট আমি এতিয়াৰ পৰা সংৰক্ষণ কৰিম। আগতে এই সুবিধাটো মৰাণ আৰু মটক কমিউনিটিক দিয়া আছিল। এতিয়াৰ পৰা চুতীয়া জনগোষ্ঠীৰ লোকেও এজন DSP আৰু এজন মেজিষ্ট্ৰেট প্ৰত্যেক বছৰে নিশ্চিতভাৱে লাভ কৰিব। আজি আমাৰ কেবিনেটত যোৱাকালি মই ডিব্ৰুগড়ত গৈছিলোঁ। অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকক আমি অসমত PRCৰ সুবিধা দিছিলোঁ, কিন্তু চাকৰিত এপ্লাই কৰিবৰ কাৰণে তেওঁলোকক এমপ্লয়মেণ্ট এক্সচেঞ্জতো নাম ৰেজিষ্টাৰৰ সুবিধা দিব লাগিব। আজিৰ পৰা আমি মৰাণ লোকসকলক, যিসকলে অৰুণাচলত বাস কৰে, তেওঁলোকক তিনিচুকীয়া জিলাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নিবনুৱা হিচাপে নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আমি সুবিধা দিছোঁ। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে অসমৰ এটা এবঅৰিজিনেল কমিউনিটিৰ ভিতৰত চুতীয়া কমিউনিটি এটা এবঅৰিজিনেল কমিউনিটি। এই খিলঞ্জীয়া কমিউনিটিটোৰ বাবে আমি ACS পৰীক্ষাত আউট অফ OBC কোটা এজন DSP আৰু এজন মেজিষ্ট্ৰেটৰ পোষ্ট আমি এতিয়াৰ পৰা সংৰক্ষণ কৰিম। আগতে এই সুবিধাটো মৰাণ আৰু মটক কমিউনিটিক দিয়া আছিল। এতিয়াৰ পৰা চুতীয়া জনগোষ্ঠীৰ লোকেও এজন DSP আৰু এজন মেজিষ্ট্ৰেট প্ৰত্যেক বছৰে নিশ্চিতভাৱে লাভ কৰিব। আজি আমাৰ কেবিনেটত যোৱাকালি মই ডিব্ৰুগড়ত গৈছিলোঁ। অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকক আমি অসমত PRCৰ সুবিধা দিছিলোঁ, কিন্তু চাকৰিত এপ্লাই কৰিবৰ কাৰণে